Welcome to our senior tutor Kajati Academy. So, আজিৰ ক্লাছটোত মই দশম শ্ৰেণীৰ দ্বিঘাত যিটো এক্সাৰচাইজ 4.2 আছে সেইটো অলপ আলোচনা কৰিম আৰু আমি ইতিমধ্যে দশম এইটো 4.2 অনুশীলনীটো আমাৰ কি আছে এটা দ্বিঘাত সমীকৰণ সমাধান কৰিব লাগিব আৰু সেই সমাধান কৰা যিটো প্ৰথম পদ্ধতি সেইটো আছিল উৎপাদকন পদ্ধতি। আমি যোৱা ক্লাছত আমি উৎপাদকন পদ্ধতিৰ বিষয়ে আলোচনা কৰিছোঁ। ইয়াক গতি আমি তাতে আমি উদাহৰণ লৈ দেখাইছিলোঁ। আজি ক্লাছটোত মই এই অনুশীলনীৰ দুটা তিনিটা অংক মই দেখাই দিছোঁ আমি কেনেকৈ কৰিম। আমাৰ ইয়াতে এক্সাৰচাইজ কি আছে অনুশীলনী 4.2 ইয়াতে এক নম্বৰটো কুৱেশ্যন দিয়া আছে। এই কুৱেশ্যনটোৰ তলত কেইটামান কি আছে আমাৰ সমীকৰণ দিয়া আছে আৰু সেই সমীকৰণকেইটা উৎপাদকন পদ্ধতিৰে সমাধান কৰিব লাগে। ইয়াতে টোটেল মুঠ সমীকৰণ হৈছে 10টা সমীকৰণ দিয়া আছে আৰু সেই 10টা সমীকৰণৰ পৰা মই ফাৰ্ষ্ট সমীকৰণটো লৈছোঁ যে ফাৰ্ষ্ট সমীকৰণটো দ্বিঘাত সমীকৰণটো কি আছে ইয়াতে দিয়া আছে x স্কয়ার মাইনাস k 3x minus 10 equal to 0. তো এই সমীকৰণটো আমাৰ উৎপাদকন পদ্ধতিৰে সমাধান কৰিব লাগিব। তো আমি যোৱা ক্লাছত আমি উৎপাদকন কেনেকৈ কৰিব লাগিব সেইটো কথা বিষয়ে আলোচনা কৰিছোঁ। তো আকৌ মই কৈ দিছোঁ যে এইটো আমি উৎপাদকন পদ্ধতিৰে সমাধান কৰিবলৈ হ'লে আমি কি কৰিব লাগিব ইয়াৰ মধ্যমটো ভাঙিব লাগিব আৰু সেই ভাঙাৰ আগতে আমি কি কৰিব লাগিব যে আমি ইয়াতে x স্কয়াৰৰ হক কি আছে 1 আৰু ধ্ৰুবক পদ কি আছে 10। তো এই দুটা পূৰণ কৰিব লাগিব। 1 * 10 কৰিলে আমি কি পাম 10 পাম আৰু সেই 10টোক আমি পূৰ্ণটোৰে ভাঙিলে কি হ'ব 1 * 10 হ'ব আৰু 2 * কি হ'ব 5 হ'ব। তো আমি ইয়াৰ পূৰ্ণটোৰে ভাঙিলে আমি ইয়াতে মাত্ৰ ইয়াৰ দুযোৰ উৎপাদক পাম আৰু সেই দুযোৰ উৎপাদক হৈছে যে এটা 1 আৰু 10 2 আৰু 5। এতিয়া আমি সেই দুযোৰ উৎপাদক আমি প্ৰথমতে কৈছিলোঁ যে আমি সেই উৎপাদক আগতে প্লাস কৰি চাম যে প্লাস কৰি চালে মাজতো মিলে নেকি। এতিয়া আমি 1 + 10 কৰিলে 11 হয় নিমিলে, 2 + 5 কৰিলে 7 হয় নিমিলে। গতিকে আমি প্লাস কৰিলে নিমিলাৰ পিছত এটা আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব। তো মাইনাস কৰাৰ পিছত মাইনাস কৰি চোৱা হয় 10 - 1 = 9 নিমিলে। গতিকে আমি 5 + 2 কৰিলে 3 হয়। গতিকে আমি এইটো মিলিছে। এটা আমি ইয়াতে লিখিম যে x স্কয়ার মাইনাস এতে কি লিখিম 5 - 2 * x মাইনাস কি হ'ব 10 = 0। এইটো ভাঙি দিলোঁ 5 ৰ পৰা 2 গ'লে 3 হয় মধ্যটো ভাঙি দিলোঁ। এইটা আমাৰ টাইম হ'ব x স্কয়ার মাইনাস কি হ'ব 5x মাইনাস আছে প্লাস twice x minus 10 = 0। তো এটা আমাৰ কি আছে এটা আমি এই দুটা পদ ল'ব লাগিব। এই দুটা পদত হাৰৰ ওপৰত কি আছে x আছে সেই x টা আমি কোন লম কি হ'ব x - 5 হ'ব আৰু আকৌ আমি এই দুটা পদত আছে এই দুটা পদৰ হাৰৰ ওপৰত কি আছে 2 আছে 2 যদি কোন লোৱা হয় এতে 2 প্লাস আছে মাইনাস কি হ'ব এতে কি 5 = 0। তেতিয়া তাৰ কি হ'ব এতিয়া আমি এই দুটা পদ কোন ল'ব যে x - 5 কোন গলে এটা কি x + 2 = 0 আৰু আমি দুটা পদৰ গুণফল যেতিয়া 0 হয় তেতিয়া আমি হয় a2 0 হ'ব নহলে a2 0 হ'ব। সেইকাৰণে লিখিম এতেকে therefore x - 5 = 0 নাইবা কি হ'ব x + 2 = 0 হ'ব। তো এতিয়া আমি কি কৰিম এতিয়া x ৰাখিম x ৰাখিলে কি হ'ব x = 5 হ'ব আৰু ইয়াত আমি x ৰাখিম x = কি হ'ব -2। তো এইটো আছিল নিৰ্ণয় মূল। গতিকে আমাৰ এটা ক্লাছ দিম যে নিৰ্ণয় মূল দুটা কি হ'ব 5 আৰু -2। তো এনেকৈ আমি উৎপাদকন পদ্ধতিৰ হয় আমি সমীকৰণকেইটা সমাধান কৰিব লাগিব। তো এইটো আছিল আমাৰ প্ৰথম অংকটো। তাৰপিছত মই আৰু এটা সমীকৰণ লৈ দেখুৱাই দিছোঁ। সেই সমীকৰণটো হ'ল যিটো 3 নম্বৰ কুৱেশ্যন। সেই 3 নম্বৰ কুৱেশ্যনটোত আমাক দিয়া আছিল সেইটো 3 নম্বৰ কুৱেশ্যনটোত সমীকৰণটোত দিয়া আছে ইয়াতে দিয়া আছে √2 x স্কয়ার প্লাস 7x প্লাস কি আছে 5 √2 = 0 এইটো দিয়া আছে। তো এটা আমি এইটো উৎপাদকন পদ্ধতিৰে সমাধান কৰিবলৈ হ'লে তেতিয়া আমি কি কৰিব লাগিব আমি এই x স্কয়াৰৰ হক √2 আৰু ধ্ৰুবক কি আছে 5 √2। তো এই দুটা পদ পূৰণ কৰিব লাগিব। তেতিয়া কি আছে আমাৰ √2 তাৰ লগত পূৰণ হ'ব 5 √2। এটা কি হ'ব এটা আমি যেতিয়া পূৰণ কৰিম 5 আৰু √2 * √2 কি হৈ যায় 2 হ'ব অৰ্থাৎ কি হ'ব 10 আহিব আৰু এই 10 ৰ তেতিয়া যদি আমি পূৰ্ণটোৰে প্ৰয়োগ কৰিম তেতিয়া কি হ'ব 1 * 10 আৰু 2 * কি হ'ব 5 হ'ব। তেতিয়া আমি এটা চাই আছো যে আমাৰ দেখা পাই আছো যে আমাৰ এই যোৰ উৎপাদক প্লাস কৰিলে
আমাৰ এইটো হৈ আছে 7 আছে গতিকে আমি এইটো লিখিম √2x² প্লাস আৰু এইটো কি হ'ব 7 টা লিখিম 2 প্লাস 5 whole into x plus 2 5√2 equal to 0 তো এটা আমি কি হ'ব √2x² plus 2 twice x plus কি হ'ব 5x plus 2 5√2 equal to 0 আৰু এটা আমাৰ গতি এই দুটা পদৰ ভিতৰত আমি কি পাম এটা আমি ভাঙি লব পাৰো যে √2x² plus এই 2 টো আমি লিখিব পাৰো √2 into √2 কাৰণ √2 into √2 কি 2 হৈ যায় আৰু x plus 2 5x plus 2 5√2 equal to 0 তো এটা আমি দেখা আছে এটাৰ পৰত কি আছে হাৰন্তৰ কি আছে √2 আছে লগতে x আছে x টো কমন যাব গতি নৰছত এতে কি থাকিব x থাকিব আৰু এটা √2 থাকিব আৰু এটাৰ পৰত কি দেখা আছে 5 মিল আছে 5 টো কমন ন তো x প্লাস কি হ'ব √2 ইকুয়াল টু 0 হ'ব আকৌ আমাৰ কি হ'ব এই দুটা পদ কি হ'ব এই দুটা পদ আমাৰ পদৰ পৰা আমাৰ x প্লাস √2 কমন যাব x প্লাস √2 যদি কমন লোৱা হয় এটা কি থাকিব √2 twice x plus 5 equal to 0 আমি দুটা পদ পালো দুটা পদৰ ফলাফল 0 হৈ গল যেটা আমি লিখিব পাৰো therefore x plus √2 equal to 0 নাইবা কি হ'ব √2 twice x plus 5 equal to 0 তো এটা আমি কি হ'ব x equal to minus কি হ'ব √2 কান প্লাস হৈ আছিল আৰু এটা আমি কি লিখিম তে √2x ৰাখিব লাগিব √2 into x ৰাখিলে কি হ'ব -5 হৈ যাব কাৰণ আমাৰ x ৰাখিলে কি হ'ব √2 টো হৰণ আছিল কিবা যায় কি হ'ব তলত যায় হয়তো পূৰণ আছিল তলত যায় কি হ'ব হৰণ হ'ব তো আমি এটা দুটা মূল পালো গতিকে এটা মূল দুটা হ'ল এটা -√2 আৰু এটা হ'ল -k গতিকে আমি তো লিখি দিব পাৰো নেইনা কি হ'ব মূল দুটা কি হ'ব -√2 আৰু কি হ'ব 5/√2 তো এনেকৈ আমি আমি সমাধান কৰিলো তো এইটো আছিল উৎপাদন পদ্ধতি আৰু এটা মই আৰু এটা অংক দেখাই দিছো অংকটো হ'ল 9 নম্বৰ অংকটো 9 নম্বৰ অংকটো মই দেখাই দি আছো আকৌ কৰি যে দুটা কৰা হ'ল আৰু এইটো নিচিনা সেম হ'ব এটা অংক এটা দিয়া আছে সেইটো দেখাত অলপ ব্লেক কিন্তু একে নিয়মটো একে সেইটো হৈছে আমাৰ 8 নম্বৰ অংকটো 8 নম্বৰ যেটো সমীকৰণ এটো হ'ব এটো যেকে ফাইনেল লাগিব তাৰপিছত মই আৰু এটা সমীকৰণ সমাধান কৰি দেখাই আছো সেই সমীকৰণটো হ'ল 9 নম্বৰ এটা 9 নম্বৰ ইকুৱেশ্যনটো দিয়া আছে যেটো ইকুৱেশ্যন দিয়া আছে এটা দিয়া আছে x² plus 2√2 into x plus কি আছে √2 is only sorry এটা দিয়া আছে 2 equal to 0 দিয়া আছে এটা দিয়া আছে তো এইটো আমি উৎপাদক পদ্ধতিৰে সমাধান কৰিব লাগিব সমাধান কৰাৰ ক্ষেত্ৰত আমি নিয়মটো আগৰ নিচিনাকৈ কৰি লম যে ইয়াৰ হক 1 আছে ইয়াৰ এটো পূৰণ কৰিব লাগিব এই 1 আৰু 2 পূৰণ কৰিলে আমি কি পাম 2 পাম আৰু সেই 2 টোক আমি উৎপাদক হিচাপে প্ৰয়োগ কৰিলে আমি লিখিব পাৰিম এনেকৈ 1 into 2 কৰিলে 2 হ'ব নাইবা √2 into √2 কৰিলে কি হ'ব 2 হ'ব আমি দুই ধৰণে ভাঙিব পাৰি 2 টো আৰু ইয়াত আমি এই √2 এই দুটা উৎপাদক প্লাস কৰিলে √2 প্লাস √2 কৰিলে কি হ'ব 2√2 হৈ যাব তো আমি সেইকাৰণে মাজৰ পদটো ভাঙিম এটা কি হ'ব x² প্লাস কি হ'ব √2 প্লাস √2 into x থাকিব প্লাস কি 2 equal to 0 কাৰণ এটা দুটা √2 প্লাস √2 না হ'ল 2 এই দিলো টাইপ কি কৰিম x² এটা কি হ'ব √2 into x কি হ'ব √2 2x plus √2 into x কি হ'ব √2 2x plus 2 equal to 0 নেক্সট ওয়ান কি কৰিম এটা আৰু এটা হেৰি বৰালি সহজ কৰাৰ কাৰণে x² plus কি হ'ব √2x plus কি হ'ব √2 into x plus আৰু এই 2 টো থাকে কি লিখিব আৰু √2 into √2 আৰু সহজ হ'ব কৰণতে তেতিয়া আমি দেখা পাইছো আমি এটা পদ লৈ আছো আৰু এটা পদত কি আছে হাৰণতৰ কি আছে x আছে এই x টো কমন লব লাগিব কমন লিখি দিব x plus কি এটা কি √2 আৰু ইয়াতে এটা পদত কি আছে হাৰণতৰ আমি √2 আছে তো √2 টো কমন লও কি হ'ব x plus কি হ'ব √2 equal to 0 হৈ যাব তো আমি এটা x plus কি √2 কমন লোৱা হয় কি থাকিব x plus √2 equal to 0 তো
তো এটা আমি কি এটা দুটা পদৰ গুণফল 0 আছে গতি আমি লিখিব পাৰো এটা x √2 = 0 নাইবা x + a √2 = 0 গতি এটা আমাৰ কি হ'ব x = -√2 ইয়াতে কি হ'ব x = -√2 তো এটা নিৰ্ণয় মূলটো কি হ'ব -√2 আৰু -√2 তো এই কথাটো এই নিয়মত আমি কৰিব পাৰিম বা এইটোৰ আন এটা নিয়মটো হ'ল এইটোৰ আন এটা নিয়ম হ'ল আমি হেতু দেখাই দি আছো এইটো আৰু এটা নিয়ম কৰিব পাৰি সেই নিয়মটো হ'ল আমি এইটো সূত্ৰৰ দ্বাৰা কৰিব পাৰিম আমি সূত্ৰৰ জৰিয়তে এইটো সমাধান কৰিব পাৰিম এইটো এই সমীকৰণটো আমি এনেকে মধ্যপদ বিভাজনৰ দ্বাৰা কৰিব পাৰি না আমি এইটো a + b হোল স্কয়াৰ সূত্ৰলৈ ভাঙি কৰিব পাৰি এটা যেনেকৈ আমাৰ অংকটো আছে সমীকৰণটো আছে x² + k 2√2 into x plus k 2 = 0 তো আমি a plus b হোল স্কয়াৰ সূত্ৰ বনাই কৰিব পাৰি যেনেকৈ আমি এটো লিখিব পাৰো x² plus আর এই 2 টো আমি লিখিব পাৰো √2 কি দিব পাৰো হোল স্কয়াৰ অর্থাৎ কি a plus b হোল স্কয়াৰ হল এটা আমি মাজত টুৱাইস দিব লাগে 2 into এটা a মানে হল x into b মানে কি হল √2 এটো সূত্ৰ হৈ গল a² plus 2ab plus b² = 0 অর্থাৎ এইটো x² এটো হল 2√2 মানে into x এটো হৈ গল আর √2 স্কয়ার এটো 2 এটো এই এটা একই হল √2 বলে আমি সূত্রটো বনাম তো এটা আমার সূত্রটো হল a² plus 2ab plus c b² আমি এটা লিখি পারো অর্থাৎ a plus b কি হোল স্কয়ার = 0 এটা লিখব রে ওটা এটা a plus b হোল স্কয়ার 0 হলে আমি উত্তরটা একটু পয়েন্ট লিখি দাও যে x plus k √2 into কি হবে x plus k √2 = 0 কারণ এটা দুটো একে পদৰ পয়েন্ট লিখি দিব পারে এটা কাজ কি হবে এটা আমি আগেরটা কি হবে দুটো পদৰ ফলাফল 0 হলে এটা আমি কি লিখব x plus √2 = 0 বা এটা কি হবে x plus k √2 = 0 হবে তো এটা আমার কি হবে এটা x = কি হবে -√2 বা x = কি হবে -√2 তো এটা নির্ণয় মূলটা কি হবে √2 বা এটা -√2 নির্ণয় মূলটা আমি যিকোনো যেটো পদ্ধতি ভাল লাগে এটা কৰিলে হ'ল এটো হ'ল মধ্যপদ বিভাজন আৰু এটা সূত্র দ্বাৰা কৰিছে তেনেকৈ আমি ওপৰত ব্যৱহাৰ কৰিব পাৰিম তো এনেকৈ নিশ্চয় কিজানি সহজ লাগিছে বাকি এটা তোমালোকে এনেকৈ কৰিবলৈ চেষ্টা কৰিবা নেক্সট মই এটা আমি 3 নম্বৰ যেটো সমস্যা দিয়া আছে আমি হেতুলৈ যাই আছো আৰু সেই 3 নম্বৰ সমস্যাটো এটা দিয়া আছে 3 নম্বৰ সমস্যাটো 3 নম্বৰ সমস্যাটো দিয়া আছে এটা দুটা সংখ্যা উলিয়াওক যাৰ সমষ্টি 27 আৰু গুণফল 182 মানে দুটা সংখ্যাৰ যোগফল 27 আৰু দুটা সংখ্যাৰ গুণফল 182 এটা আমাৰ সেই সংখ্যা দুটা উলাব লাগে আমি সেই সংখ্যা দুটা আমাৰ কি দুটা সংখ্যা প্লাস কৰিলে কি হ'ব লাগিব 27 হ'ব লাগিব আৰু দুটা সংখ্যা পূৰণ কৰিলে সেই পূৰণফলটো হ'ব লাগিব 182 তো আমাৰ সেই সংখ্যা দুটা উলাব লাগে আমি হেতু উলিয়াৰ কাৰণে কি কৰিলাম একটা সহজ বুজিলাম যে আমি এটা সংখ্যা ধৰিলাম যে ধৰা হল এটা সংখ্যা x ধৰিলাম তো এটা সংখ্যা যদি x হয় তো আন সংখ্যা কি হ'ব তো আন সংখ্যা এটো কি হ'ব তাহলে এটো হয় তো এটো কি মাইনাস হ'ব অর্থাৎ কি হ'ব আন সংখ্যা কি যাব 27 মাইনাস কি x ওটা আমি এতে এটা সংখ্যা জানিব লাগিব আমার 3 নম্বরটো সমস্যা দিয়া আছে গাণিতিক সমস্যা কয় আছিল এটা দুটা সংখ্যাৰ যোগফল 27 আৰু দুটা সংখ্যাৰ পূৰণফল 182 এটা আমি সংখ্যা দুটা উলাব লাগে তে সেই সমস্যাটো মই এনেকে দেখাই দিম কেনে কৰিব লাগে তো প্ৰথমতে আমি এইটো সমীকৰণটো বনাব লাগিব আমি ধৰি লম যে ধৰা হল এটা সংখ্যা কি x তো এটা সংখ্যা কি x হয় আন সংখ্যা কি হ'ব এটা কি হ'ব আনটো সংখ্যা হ'ব 27 মাইনাস x কি হ'ল কাৰণ দুটা সংখ্যাৰ যোগফল 27 দিয়া আছে গতি একটা সংখ্যা x হলে আনটো কি হ'ব 27 পৰা মাইনাস কৰিব এটা প্ৰশ্নত যাম তে প্ৰশ্নত কি হৈছে তে অ্যাকর্ডিং টু কোশ্চন প্ৰশ্নতে তে এই সংখ্যা দুটাৰ পূৰণফল দিয়া আছে 180 অৰ্থাৎ x হল ইনটু 27 মাইনাস x ইকুয়াল টু 182 দিয়া আছে তে এইটো আমি এটা সমীকৰণটো বনাব লাগে x into 27x plus minus x square equal to 182
তো এটা আমি কি কৰিম এটা গোটেইটো ৰাখি ওৱান সাইড কৰিম কৰিলে কি হ'ব এটো -x² প্লাস 2 27x এটো ফালে নিম -182 ইকুয়াল টু 0 এটো হৈ গল এটা আমি গোটেইটা ৰাখি ফৰক মাইনাসৰ পূৰণ কৰিলে কি হ'ব x² মাইনাস কি হ'ব 27x প্লাস কি হ'ব 182 ইকুয়াল টু 0 তো আমি এইটো সমীকৰণটো পাই গলো এটা আমাৰ সমাধান কৰিব লাগে তো সমাধান কৰাৰ নিয়মটো হ'ল আমি এই আগতে কৰিম উৎপাদক পদ্ধতিৰে এটো ভাঙিব লাগিব যে 1 এটো তো পূৰণ কৰি কি পাম এটা পূৰণ কৰিলে আমি পাই আছো 182 তো এই 182 যদি আমি পূৰ্ণ উৎপাদকত প্ৰকাশ কৰি যাও কাৰণ দীঘল নিয়মটো বহুত দীঘল হৈ যাব ওটা আমি ষ্টুডি নিয়ম হৰণ কৰি লও পূৰণফলটো হ'ল 182 এটো ষ্টুডি নিয়ম হৰণ কৰি কি হ'ব 2 ৰে যাব তো 9 1 আকৌ 7 ৰে যাব 13 আমি এটা কি পাম এটা আমি এই এইটা উত্তৰক পাইছো মৌলিক উত্তৰক এটা মৌলিক উত্তৰক আমি কি কৰিম পূৰণ কৰি আৰু সেই পূৰণৰ দ্বাৰা যোগ কৰি মিলাব লাগিব তো আমি এটা যদি এটা পূৰণ কৰো কি 14 আৰু এক অকল 13 তো 14 প্লাস কি 13 কৰিলে আমাৰ কি 27 হৈ আছে ওটা আমি এটা লিখিব পাৰো যে x² এটা কি লিখিব পাৰো 14 প্লাস লিখিব পাৰো 13 into x plus কি হ'ব 182 ইকুয়াল টু 0 তো এটো হৈ গল এটা আর কি হবে এটা x² মাইনাস কি হবে 14x এটা মাইনাস প্লাসে মাইনাস কি হবে 13x প্লাস 182 ইকুয়াল 0 এটা এটো পাই গলো এটা কি এটা পদৰ মধ্যে আমি কি এটা আমি কমন লব লাগিব তো কমন লবলে হলে যে কমন হলে কি পাম যে এটা পদত কি কমন আছে হাৰণ পদত কি আছে x যদি x কমন লওয়া হয় তেতিয়া কি থাকিব x মাইনাস কি 14 और एद्र पदत हारन पर কি হ'ব 13 13 কোন লওয়া হয় x মাইনাস প্লাস है माइनस लिखो 14 इक्वल 0 तो এটা কি হ'ব x माइनस 14 होल इनटू কি হ'ব x माइनस 13 इक्वल टू 0 तो এটা আমি লিখে লিখো x माइनस 14 इक्वल टू 0 বা x माइनस 13 इक्वल टू 0 तो আমি এটা কি হ'ব x রাখিম x ইকুয়াল কি হ'ব 14 এটা কি হ'ব x ইকুয়াল টু 30 তো আমি x মানে কি কৈছিল এটা অংক গুটে এটা অংক যদি 14 হয় আনটো কি হ'ব 27 - 14 13 হ'ব আৰু এটা অংক 30 হলে আনটো কি হ'ব 14 গুটে নিৰ্ণয় সংখ্যা দুটা কি হ'ব 13 আৰু 14 তো নিৰ্ণয় সংখ্যা দুটা কি হ'ব 13 আৰু 14 তো এনেকে আমাৰ যিকেইটা সমস্যা দি আছে সেই সমস্যাকেইটা আমি এনেকে আগতে সমীকৰণটো বনাব লাগিব সমীকৰণটো বনাই এনেকে সমাধান কৰিব লাগিব তো মই বাকি এটা দাস সমীকৰণটো বনাই দি আছো বাকি খিনি তোমালোকৰ ওপৰত এৰি দিম তোমালোকে সমাধান কৰিবা মই সমীকৰণটো বনাই দি আছো তোমালোকে বাকি খিনি তোমালোকে সমাধান কৰিবলৈ চেষ্টা কৰিবা মই সমীকৰণটো বনাই দি আছো তো এটো 4 নম্বৰ যেটো সমস্যা দিয়া আছিল 4 নম্বৰ সমস্যাটো দিয়া আছিল যে দুটা ক্ৰমিক যোগাত্মক সংখ্যাৰ বৰ্গৰ যোগফল 365 আৰু সেই ক্ৰমিক সংখ্যা দুটা লওঁ আমি ক্ৰমিক যোগাত্মক সংখ্যা দুটা ধৰিছিলো x আৰু কি x + 1 আমি ধৰিছো কাৰণ ক্ৰমিক মানে হল ক্ৰমিক সংখ্যা মানে কি এটা পিছত আন এটা সংখ্যা আহিব যেটা আমি এক এককে বাঢ়ি গটেন সেইকাৰণে সংখ্যা দুটা x আৰু x + 1 কে ধৰিছো এটা প্রশ্ন কি হয়েছিল যে এই সংখ্যাটা বর্গৰ যোগফল মানে আমি প্রশ্নটা হাইটো লিখিছো যে বর্গৰ যোগফল অর্থাৎ x এর বর্গ x² আর x + 1 হয়েছে তো যোগ করে আমি এটো উঠি আছে তাতে আমি ভাঙিছো তোকে ভাঙাৰ পিছত আমি ই কৰি সমাধানটো পাই দিছো তেনেকে আমি সাইনৰ সমস্যাটো কৰিব লাগিব তো 5 নম্বৰ সমস্যাটোত মই জাস্ট সমীকৰণটো বনাই দি আছো আৰু তোমালোকে সমীকৰণটো সমাধান কৰিবলৈ চেষ্টা কৰিবা 5 নম্বৰ সমস্যা যেটো 5 নম্বৰ সমস্যাটো এটা দিয়া আছে যে এটা সমকোণ ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 মিটাৰ কম আমি সমকোণ জানি যেটো ত্ৰিভুজৰ এটা কোণ সমকোণ আৰু বাকি দুটা সূক্ষ্মকোণ হেতু কোৱা হয় সমকোণ ত্ৰিভুজ আৰু এটা দিয়া আছে যে ইয়াৰ উচ্চতা ত্ৰিভুজৰ উচ্চতা ভূমিতকৈ 7 সেন্টিমিটাৰ কম অর্থাৎ এই ত্রিভুজৰ এটো উচ্চতা এটো ভূমি তো ভূমি জন হ'ব তাতকৈ উচ্চতাটো 7 মিটাৰ কি কম হ'ব গতিকে ভূমি যদি আমি ধৰি লৈছো যদি ভূমি x ধৰো তো উচ্চতা কিমান হ'ব
x minus c 7 কাৰণ 7 সেন্টিমিটাৰ কম হ'ব গতিকে আৰু অতিউষ্ট দিয়া আছে 30 আমি এটা সমকোণৰ তিনিটা বাহু পাইলো এটো হল ভূমি এটো হল উচ্চতা লম্ব এটো কি কৰ্ণ আৰু তাৰপিছত আমি কি পাইথাগোৰাছ সূত্ৰ প্ৰয়োগ কৰিলে কি পাই যাম আমি ইকুৱেশ্যনটো পাই যাম কিন্তু মই জাস্ট ইকুৱেশ্যনটো বনাই দি আছো সেইটো ইকুৱেশ্যনটো আমি ফাৰ্স্ট ধৰাই দিছো ধৰা হল যে সমকোণ ত্ৰিভুজৰ ভূমি ধৰা হল সমকোণ ত্ৰিভুজৰ ভূমি কিলো x সেন্টিমিটার ভূমিতে x হয় তাহলে প্রশ্ন কি কইছে যে সমকোণ ত্রিভুজৰ উচ্চতা কি হতে হলে উচ্চতা ভূমিতকৈ 7 সেন্টিমিটার কম অর্থাৎ কি হতে হলে x - কি 7 হবে সেন্টিমিটার এটা এই আমি ভূমি পাই গেল আর d আছে সমকোণ ত্রিভুজৰ অতিভুজ অর্থাৎ কর্ণ অতিভুজটো দিয়া আছে 13 সেন্টিমিটার দেখেন দিয়া আছে তো এটা এই ত্রিভুজটোৰ ক্ষেত্ৰত যদি আমি কি পাইথাগোৰাছ সূত্ৰ প্ৰয়োগ কৰি দিও তাহলে এটা লিখি দিম যে পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত কি পাম যে পাইথাগোৰাছৰ সূত্ৰ কি আছিল যে সমকোণ ত্ৰিভুজৰ ভূমিৰ বৰ্গ যোগ লম্বৰ বৰ্গ টু কাক হব অতিভুজৰ বৰ্গ অৰ্থাৎ কি ভূমি স্কয়ার প্লাস লম্ব স্কয়ার ইকুয়াল টু কর্ণ স্কয়ার এটা আমি লিখি দিম যে x স্কয়ার প্লাস কি হবে x - কি 7 হোল স্কয়ার ইকুয়াল টু কি কর্ণ স্কয়ার 13 স্কয়ার এটা আমি ভাঙিলে কি হবে x স্কয়ার এটো সূত্র আছে a - হোল স্কয়ার মানে x স্কয়ার - 2 x 7 প্লাস কি 7 স্কয়ার ইকুয়াল টু 169 তো এটা কি হবে x স্কয়ার প্লাস 2x স্কয়ার এটা হবে আর এটা কি মাইনাস কি 14x প্লাস 49 আর এটা মাইনাস কি 169 ইকুয়াল 0 তার সাথে কি হবে তো 2x স্কয়ার মাইনাস কি 14x আর এটা কি মাইনাস কি 120 ইকুয়াল টু 0 হয়ে যাব এটা আমি 2 এর হরণ যায় গোটেটা 2 এর হরণ করে দিম কি হবে x স্কয়ার মাইনাস কি 7x মাইনাস কি 60 ইকুয়াল টু 0 তো এটা সমীকৰণটো থাকি পাই গলো এই সমীকৰণটো তোমালোকে সমাধান কৰিলে চেষ্টা প্ৰদান পদ্ধতি হয় এটা এটা হয় এটো 60 হ'ব 60 ৰ 12 ৰ 5 12 ৰ পৰা 5 গলে 7 থাকে এটো ফাইনাল দিলা হয় আমি ফাইনাল দিছো মডেলটো যে x স্কয়ার মাইনাস কি হ'ব 12 মাইনাস 5 into x minus 60 equal to 0 তো বাকিনি তোমালোকে থাকিল বাকি তোমালোকে উলাউলে চেষ্টা কৰিবা তো এটা ছিল 5 নম্বৰ সমস্যাটোৰ সমীকৰণটো আমি বনাই দিলো এটা লাস্ট সমস্যাটো যে আছে লাস্ট সমস্যাটো হ'ল 6 নাম্বার 6 সমস্যা এটো এই সমীকৰণটো তোমালোকে কৰিবলৈ সমাধান মূলবোৰ উলাউলে চেষ্টা কৰিবা মই ভাঙি দিছো বাকি তোমালোকে হাতত এৰি দিলো এটা 6 নম্বৰ সমস্যাটো যায় আছে যেটো এইটো এক্সারসাইজৰ লাস্ট গাণিতিক সমস্যা দিয়া আছে সেই সমস্যাটো হল এটা দিয়া আছে যে এটা কোটিৰ বিষয় এটা নিৰ্দিষ্ট সংখ্যক মাটি বাচন তৈয়াৰ কৰে তো এদিন দেখা গল যে প্ৰতিটো বস্তু উৎপাদনৰ খৰচ সিদিনা উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি যদি উৎপাদনৰ মুঠ ব্যয় 90 টকা হয় তো উৎপাদিত বস্তুৰ সংখ্যা কিমান আৰু বস্তুটোৰ দাম কিমান হ'ব তো আমি এটা আগতে জানিব লাগে উৎপাদিত বস্তুৰ সংখ্যা এটা কোটিৰ সংখ্যা দুইকৈ মাটি বাচন তৈয়াৰ কৰে আৰু এদিনত এটা যিমানটা বাচন তৈয়াৰ কৰে তাৰ প্ৰতিটো বাচনৰ দাম হ'ব সেই বাচনৰ উৎপাদিত বাচনৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি ওটা আমি যদি ধৰি লৈছো এদিনত 5টা বাচন তৈয়াৰ কৰে তাৰ এটা দাম কিমান হ'ব 2.5 কৰি তাৰ 3 যোগ হ'ব ওটা আমি এটা ধৰি লৈ লাগিব আগতে সেই দিনত উৎপাদিত বাচনৰ সংখ্যা ধৰা হল সেই দিনত উৎপাদিত বাচনৰ সংখ্যা আমি ধৰি লৈছো 1টা সেইদিনা কুটিৰ শিল্পটোৱে কিমানটা বাচন বনাইছিল 1টা বাচন বনাইছিল তো 1টা যদি বনায় তেতিয়া তোমাৰ প্ৰতিটো বাচন উৎপাদনত খোৱা খৰচ খৰচ কেনে হ'ব কি কৈছিল যে বাচনৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি অৰ্থাৎ twice x plus 3 ইমান টকা মানে এটা বস্তুৰ দাম হ'ব ইমান টকা
তো এটা আমি জানো যে বস্তুৰ পৰিমাণক যেতিয়া বস্তুটোৰ দামেৰে পূৰণ কৰা হয় তেতিয়া মুঠ দাম পোৱা যায় গতিকে মুঠ দাম দিয়া আছিল 90 টকা গতিকে এটা প্ৰশ্নত আমি লিখিলো এটা কোৱেশ্চন কি হ'ব তাহলে বস্তুৰ সংখ্যা হৈছে x আৰু প্ৰতিটো বস্তুৰ দাম হৈছে twice x plus 3 গতিকে বস্তুৰ সংখ্যাক আমি বস্তুৰ দামেৰে পূৰণ কৰিলে কি হৈ যাম মুঠ দাম পাই যাম অৰ্থাৎ 90 পাই যাম গতিকে এটা তোমাৰ কি হ'ব যে 2x² plus কি হ'ব 3x minus 90 equal to 0 এটা আমি গটে উত্তরে ভাঙিব লাগিব ভাঙাই লয় কি হ'ব 2 into 90 মানে কি হ'ব 180 তো 180 টো আমি এটা উপরে প্লাস টু ভাঙি ল 290 245 315 আৰু 35 তো আমি এটা ভাঙিলে কি পাম 2 into 2 মানে 4 4 into 3 মানে 12 এখানে এটা এখানে পূরণ করলে 12 হয় আর এখানে পূরণ করলে কি হ'ব 15 গটে 15 এর পৰা 12 বলে কি থাকে 3 থাকে গটে আমি একটু ভাঙিলাম যে 2x² plus 15 minus কি হ'ব 12 into x minus 90 equal to 0 তো এটা কি হ'ব 2x² plus কি হ'ব 15x minus কি 12x minus 90 equal to 0 এটা এটা কমন দেব এটা x কমন দেব যে twice x plus কি 15 থাকিব এটা 6 কমন দেব twice x plus কি 15 equal to 0 তো এটা আমার কি হবে twice x plus কি 15 whole into x minus 6 equal to 0 হয়ে যাবে আমি এটা দুটা পদের গুণফল পাইলো এটা দুটা পদের গুণফল 0 হলে তাহলে কি হবে হয় twice x plus কি 5 equal to 0 বা x minus 6 equal to 0 তো এটা আমার কি হবে twice x equal to minus 5 হবে সমাধান করলে আর এটা x equal কি হবে minus 5/2 আর এটু অসম্ভব তো অসম্ভব কি হল কারণ যে x টু বেসে বাসনের সংখ্যা কোন বস্তুর বাসনের সংখ্যা কোন বস্তুর সংখ্যা কিতো কি বস্তুর সংখ্যা কিতো মাইনাস বা ভগ্নাংশ হব নয় সেইকাৰণে তো অসম্ভব লব নোৱাৰি গটে এটা কি হ'ব x ইকুয়াল টু কি হ'ব 6 তো অর্থাৎ হেদিনা এটাকে তো কি হ'ব হেদিনা উৎপাদিত বস্তুৰ সংখ্যা আছিল 6টা গটে আমাৰ উৎপাদিতকে যে উৎপাদিত বস্তুৰ সংখ্যা উৎপাদিত বাসনৰ সংখ্যা কি হ'ব সংখ্যা হ'ব এটা x1 6টা আর প্রতিটা বস্তুর দাম কেন হবে প্রতিটা বস্তুর দাম কেন হবে এটা twice x মানে 2 into x minus 6 plus 3 মানে কেন হবে 12 plus 3 মানে 15 টাকা তো এখানে আছে আমার দ্বিঘাত সমীকরণটোৰ এক্সারসাইজ অনুৰণী 4.2 গাণিতিক সমস্যা আমি কেনেকৈ সমাধান কৰিব শিকিন আছে তো এইখিনিতে আমাৰ আজি ক্লাছটো এটা সমাপ্ত কৰিছো যদি তোমালোকে ক্লাছটো চাই ভাল লাগিছে তো প্লিজ সাবস্ক্রাইব আৰু শেয়াৰ কৰিবা আৰু লগতে লাইক কৰিবা থ্যাংক ইউ